Good evening, students. I welcome you again to our online tutorial class of computer science. And আজি আকৌ আমি C++ programmingৰ বিষয়ে আমি discuss কৰিম। Last class মানে কালি মই তোমালোকক এটা structure দি দিছিলো। I gave you one structure of C++ programming. Now what was the structure? The structure was to write a C++ program. আৰু সেইটো ষ্ট্ৰাকচাৰ আমি ফলো কৰিয়ে সৰু পৰা সৰু এটা C++ প্ৰগ্ৰামো যদি আমি লিখিব লাগে আমি সেই ষ্ট্ৰাকচাৰটো ফলো কৰিব লাগে। চ' মই তোমালোকক ষ্ট্ৰাকচাৰটো দিছিলোঁ প্লাছ মই তোমালোকক এটা প্ৰেক্টিকেল কৰিও দেখাই দিছিলোঁ যিটো কম্পাইলাৰ আমি ইউজ কৰি আছোঁ মানে টাৰ্বো C++। চ' ডেট তোমালোকৰ অলপ আইডিয়াটো হৈ যাব যে প্ৰগ্ৰামটো কেনেকৈ লিখিব লাগে আৰু তাৰ ৰিজাল্টটো কেনেকৈ ওলাই যায়গৈ আমাৰ। চ' অন টুডেজ ভিডিঅ' টিউটৰিয়েল মই আজি আমাৰ সেই ষ্ট্ৰাকচাৰটো step by step মানে line by line তোমালোকক মই explain কৰি দিম। So already মই তোমালোকক ক'লোৱে যে comments টো কিহৰ কাৰণে আমি use কৰোঁ। Comments are used in C++ programming to just give the details of the program. So তাৰ বাহিৰে header file টো সেই দুটা header file আমি কিহৰ বাবে লিখিছোঁ main functionৰ কাম কি main functionৰ ভিতৰত আমি যে CLR SCR আৰু এটা function বুলি ক'লে মই কৈছিলোঁ bracket থাকিব lastত semicolonৰ কাম কি so all those I will try to explain you line by line. So let's begin. So this was the program I gave you on my last class মানে কালি মই দি দিছিলোঁ. So first line to মই already ক'লোৱে যে এইটো comments হয়, right? Now these comments are actually used to explain the program. So মই at the starting of the comments to দিছিলোঁ কিন্তু বহুত students মোক সুধিছে যে comments to কি at the starting of the দিব পাৰি নেকি? It's not like that. You can give comments anywhere in the program. তোমাৰ যিটো লাইন তুমি বুজাব বিচাৰি আছা তুমি সেই লাইনটো বুজাবৰ কাৰণে তুমি commentsৰ use কৰিব পাৰা। Like for example these two are the header file, right? So মই কোনোবা যদি গম নাপায় মানে এইটো কি বস্তু লিখিছে চ' মই হয়তো ইফালে এক্সপ্লেইন কৰিবৰ কাৰণে কমেণ্ট হিচাপে দি দিব পাৰোঁ। চ' কমেণ্টটো মই কি কৈছিলোঁ দুই ধৰণৰ থাকে এটা হৈ গ'ল ছিংগল লাইন কমেণ্ট দিছ ইজ দ্য ছিংগল লাইন কমেণ্ট আৰু এটা আছিলে মাল্টি লাইন কমেণ্ট মই এটা ছিংগল লাইন কমেণ্ট কৰি পেলাই লিখি দেখাই দিছোঁ। ফৰ এক্সাম্পল মই এই হেডাৰ ফাইলটোৰ নামটো দিছ ইজ আ হেডাৰ ফাইল ৰাইট চ' মই ইয়াত কমেণ্ট হিচাপে লিখি দিম এই লাইনটো বুজাবৰ কাৰণে চ' ছিংগল লাইন কমেণ্ট লিখিম ডেট দিছ is a header file. So যোনে প্ৰগ্ৰামটো খুলিব এই লাইনটো চোৱাৰ লগে লগে গম পাই যাব যে এইটো এটা header file হয়। Similarly this is also header file. So তুমি same এইটো লিখিব পাৰা I will use the multi-line comment. Alright, so এইবোৰ সব এটা এটা লাইনত আছে দেই multi-line comment মই ইয়াত ইউজ কৰিম multi-line comment কেনেকৈ লিখে slash asterisk means the star sign then the message, right? So this is also a header file and comment to close কৰিব লাগে so asterisk দি পেলাই slash এইটো তুমি দুটা তিনটা লাইনতো লিখিব পাৰা মই এটা লাইনতে লিখিছো remember that after giving this sign এই সাইনটো দিয়াৰ পিছতে তোমাৰ কমেন্টটো ষ্টাৰ্ট হৈ যায়গে সো যেতিয়ালৈকে তুমি এই লাষ্টত তুমি এইটো ক্লোজ নকৰা তেতিয়ালৈকে গোটেই লাইনটোৱে মানে কমেন্ট হিচাপে লৈ ল'বগে ফৰ এক্সাম্পল মই যদি এতিয়া ইয়াত এই সাইনটো দিয়া নাছিলো মানে ক্লোজ কৰা নাই then starting from here to here everything will be taken as comment মানে মোৰ ইগনোৰ হৈ যাব কম্পাইলাৰে কি কৰে কমেন্টছবোৰ ইগনোৰ কৰি দিয়ে মানে মেইন যিবোৰ দৰকাৰী কোড সেইবোৰহে এক্সিকিউট কৰিবগে কম্পাইলাৰে সো কমেন্টছটো আমাৰ একো দৰকাৰ নহয়গে আমাৰ কোডিংৰ কাৰণে আমাৰ কমেন্টছটো জাস্ট আমি কোডিংটো বুজাবৰ কাৰণেহে আমি লিখিছো ঠিক আছে সো এনেকে আমি কমেন্টছবোৰ লিখিব পাৰো আমি লাষ্টতো এনেকে কমেন্টছ লিখিব পাৰো তোমালোকে য'ত ইচ্ছা এনেকে সাইনটো দি পেলাই কমেন্টছ লিখিব পাৰিবা now this line here মই iostreamৰ পাছত এই হেডাৰ ফাইলটো ইয়াত মানে কমেন্টটো ইয়াত দিছিলো সো এই লাইনটো ইগনোৰ নহয় কম্পাইলাৰ মানে আমাৰ সফটৱেৰটোৱে কি কৰিব লাইন বাই লাইন ৰিড কৰি আহিব সো এইটো লাইন ৰিড কৰাৰ পিছত যেতিয়া এই সাইনটো পাইগে
it simply ignore the text. It simply ignore the text after written after the means it is written after this symbol. So মানে কম্পাইলাৰে এনেকৈ আহিব ইগনোৰ মানে কম্পাইল কৰি কৰি আহিব, দেন এই লাইনটো যেতিয়া পাই গ'ল, এই চিম্বলটো যেতিয়া পাই গ'ল, ই এইফালে আৰু ৰিড কৰিবলৈ নাযায়, ইয়াৰ পৰা চিধা এইফালে জঁপিয়াই আহি যাবগৈ, মানে ইগনোৰ কৰি দিয়ে সেই লাইনটো। চ' ইন কেছ তোমাৰ বোলে কমেণ্টছটো, এই কমেণ্টটো মানে এই কমেণ্টৰ কথা হৈছে, এই কমেণ্টটো তুমি এইফালে নিলিখি এইফালে লিখি দিছা স্লেছ দি পেলাই, ডাবল স্লেছ দি পেলাই তুমি এইফালে দিছ ইজ হেডাৰ ফাইল এনেকৈ লিখি দিছা। চ' তেতিয়া তোমাৰ কি হৈ যাবগৈ, কম্পাইলাৰে ফাৰ্ষ্ট লাইনটো এক্সিকিউট কৰাৰ পিছত যেতিয়া ছেকেণ্ড লাইনত আহিলে এই চিম্বলটো পাই গ'ল, চিম্বলটো পোৱাৰ লগে লগে তোমাৰ মানে গোটেই লাইনটোকে ইগনোৰ কৰি দিয়ে, মানে তোমাৰ এই হেডাৰ ফাইলটো ৰিডে নল'বগৈ। সেইকাৰণে মই কমেণ্টটো ৰাইট হেণ্ড চাইডে লিখিছোঁ। চ' তুমি যেতিয়া কমেণ্টছ ইউজ কৰিবা, তোমাৰ কোডিঙত যিটো তোমাৰ দৰকাৰ সেইটো যাতে কমেণ্টত সোমাই নাযায়, সেইটো তুমি অলপ কেয়াৰফুল হ'বাগে। অলৰাইট, চ' দিছ ৱাজ অল এবাউট কমেণ্টছ। মই কমেণ্টছৰ ডেফিনেশ্যনো তোমালোকক দি দিম, আৰু লাহে লাহে যিমান আমি প্ৰেক্টিকেল কৰি কৰি যাম, কমেণ্টছ কি হয় সেইবোৰ আমাৰ লাহে লাহে আৰু ক্লিয়াৰ হৈ গৈ থাকিব। Next, let me explain you the header files now. So here the header file IOStream has to the মই ক'লো already has to কি বুলি কোৱা হৈছেগে, preprocessor directive, right? Preprocessor directive. Now any header file, ইয়াত মই দুটা header file লিখিছো, but there are many header files. আগৰ means আমাৰ future classত আমি আৰু header files বিষয়ে আমি আৰু discuss কৰিম. So but for now we need only these two header files. So to include header files, মানে header files তোমাৰ programত use কৰিবৰ কাৰণে আমি এই preprocessor directive ৰ সহায় ল'ম। preprocessor directive নিদিয়াকে মোৰ একো header file আমি লিখি একো লাভ নাই, মানে তুমি যদি এই লাইনটো নিলিখা, এই চিম্বলটো নিলিখা, মোৰ এই header fileটো একো কামত নাহিবগে। এতিয়া মই কিহৰ কাৰণে এই header fileটো ইয়াত লিখিছো। IOStream.h means input or output. Input output stream. এটা streaming মানে wordটো তোমালোকে গম পাইছা, stream means what? Already তোমালোকে games or YouTubeত তোমালোকে game চাইছা, সবাই streaming কৰে means what? They are giving their gameplay live মানে output screenত YouTubeত live এটা দেখাই যে তুমি দেখি পাইছা। So similarly আমাৰ যিকোনো প্ৰগ্ৰামৰ কাৰণে কিবা ৰিজাল্ট যদি আমি দেখি পাব মানে চাব বিচাৰো, any type of result, so this program was এই প্ৰগ্ৰামটো মই কিহৰ কাৰণে কৰিছিলো, to print a message. The message was hello welcome to Arunodaya Academy. So এইটো মেছেজ এটা প্ৰিন্ট কৰিছো, মই আউট কৰিছো আউটপুটত, right? So for output and for input, any kinds of output input, তুমি কিবা input কৰিব বিচাৰি আছা, তোমাৰ কিবা data তুমি store কৰিব বিচাৰি আছা, তোমাৰ কিবা message তুমি print কৰাব বিচাৰি আছা, for that purpose we need this IOStream.h. এতিয়া এই IOStream.h ৰ আন্ডাৰত means under this header file there are many words or many keywords বুলি কোৱা হয়, আমি এইবোৰ পাম keywords কি বস্তু। So there are many keywords which are means there are many keywords under this IOStream.h. তাৰ বাহিৰে এটা keyword হৈ গ'লগে cout, যিটো মই ইয়াত ইউজ কৰিছো। Then there are many words say cin. So cout ৰ লগত আমাৰ symbol দুটা use হয়, that is this symbol, and with cin this symbol is used. So এই দুটা তোমাৰ প্ৰগ্ৰামত যদি ইউজ কৰিব বিচাৰি আছা, মোৰ এই হেডাৰ ফাইলটো আমি সেইটো কাৰণে লিখিব লাগিব। So মোৰ এইটো প্ৰগ্ৰামত as you can see I have used the header means the cout word I have used this symbol, এইটো symbol ইউজ কৰিছো, আৰু মেছেজটো মই ডাবল কোটেশনত লিখিছো, মানে মোৰ এই মেছেজটো আউটপুটত অহাটো বিচাৰি আছো। So আউটপুটত আহিবৰ কাৰণে মই cout টো ইউজ কৰিব লাগিব, আৰু cout টো যদি ইউজ কৰিব লাগে মই এই হেডাৰ ফাইলটো ইনক্লুড কৰাব লাগিব। So সেইটোৱে simple IOStream.h ৰ আন্ডাৰত বহুত কেইটা ৱৰ্ড আছে, বাট মই ইয়াত অকল cout টোহে ইউজ কৰিছো। cin টো মই পাছত ইউজ কৰি তোমালোকে দেখাম, but for now to display any message, to print any message in your programmত আমাৰ লাগিবই কিবা ৰিজাল্ট চাবৰ কাৰণেতো আমাৰ
আউটপুট লাগিবই কিবা ৰিজাল্ট আমি প্ৰিন্ট কৰিব কাৰণেতো আমাৰ আউটপুট দৰকাৰ হ'বই সো সেই কাৰণে আমাৰ সি আউটটো দৰকাৰ হ'ব আৰু সি আউটটো মানে দৰকাৰ হ'ব আমাৰ আইঅ ষ্ট্ৰীমটো ইনক্লুড কৰিব লাগিব without including this iostream.h you cannot use this cout without using this cout you cannot print any message in your program. Then comes the second header file that is called conio.h. So conio.h ভিতৰতো আমাৰ functions থাকে বহুত ধৰণৰ functions থাকে আমি functions বিষয়ে discuss কৰিম এইবোৰ কি বস্তু for now just make sure for now just keep in mind that conio.h টো মই লিখিছো এইটোৰ কাৰণে আৰু এইটোৰ কাৰণে this for this and this এই দুটা ফাংচন বুলি ক'লে ব্ৰেকেটটো চালে গম পাই যাবা দেই এই দুটা ফাংচনৰ কাৰণে মই conio.h হেডাৰ ফাইলটো লিখিছো যদি মই conio.h হেডাৰ ফাইলটো ইনক্লুড নকৰাও তেতিয়াহ'লে মোৰ এইটো ফাংচন আৰু এইটো ফাংচন মোৰ কাম নিদিয়ে আমি ফাংচনছ কি বস্তু হয়তো তোমালোকৰ বহুত কনফিউজন হৈ আছে কি ফাংচন কৈ আছে ছাৰে এইবোৰ কি হয় এইবোৰ আমি মানে পাছত ব্ৰিফলি ডিসকাস কৰিবলৈ এটা চেপ্টাৰ এটা থাকিব আমাৰ ফাংচনছ বুলি সো for just এতিয়া তোমালোকে মাইন্ডত থোৱা যে এইটো ৱৰ্ড মানে এইটো আৰু এইটো ইউজ কৰিব কাৰণে মই conio.h হেডাৰ ফাইলটো ইনক্লুড কৰিছো এতিয়া এইটো আৰু এইটো কিহৰ কাৰণে মই লৈছো সেইটো মই কৈ দিম ওকে সো CLR SCR আৰু GETCH এই দুটা ফাংচন ইউজ কৰিবৰ কাৰণে মই conio.h হেডাৰ ফাইলটো ইউজ কৰিছো আৰু iostream.h টো মই ইউজ কৰিছো cout টো ইউজ কৰিবৰ কাৰণে ৰাইট ওকে দেন মেইন ফাংচন নাও মেইন ফাংচনটো বহুত ইম্পৰ্টেন্ট হয় কিয় কাৰণ আমাৰ যেটো কম্পাইলাৰ আমি ইউজ কৰি আছো মানে এই depc turbo c++ is one compiler and this one is also one compiler many compilers is there notepad বহুত আছে তেনেকুৱা বহুত ধৰণৰ কম্পাইলাৰ আছেগে বাট বেসিক ফাংচনছ কিছুমান আমি মানে জানিব লাগে সো সেই বেসিক ফাংচন জানিবৰ কাৰণে আমি এই turbo c++ টো আমি ইউজ কৰো because this is a standard compiler একদম মানে starting compiler হয় এটো ওকে সো এই কম্পাইলাৰটোৱে কি কৰে তুমি যি প্ৰগ্ৰামে লিখা হি ইয়াৰ পৰাই আমাৰ প্ৰগ্ৰাম সদায় ষ্টাৰ্ট হ'ব from here every program starts in here and ends in here মানে এই ফাংচনটো মেইন ফাংচন মই কি কৈছিলো এটা এটা মেইন ফাংচন হয় নামটো হৈ গল মেইন ফাংচন নাও মেইন ফাংচন মই কৈ দিছো কেনেকুৱা ফৰ এক্সাম্পল সে তোমালোকে পিকনিক গৈছা সো পিকনিক যোৱাৰ লগে লগে তোমালোকে গম পাইছা যে তোমালোকৰ ওচৰত এটা ভেসেল এটা মানে কেৰাহী এটা তোমাৰ ওচৰত এটাই আছে ঠিক আছে এটাই কেৰাহী আছেগে এতিয়া তোমালোকে যি খানা বনোৱা তোমালোকে ভাত বনোৱা লাগিলে মাংস তৰকাৰী বনাই আছা any type of curries you are making you have to use this vessel right so similarly any program you write তুমি প্ৰগ্ৰামটো ৰান কৰাব বিচাৰি আছা তুমি প্ৰগ্ৰামটো এন্ড কৰাব বিচাৰি আছা তুমি এই মেইন ফাংচনৰ এই বডিটো কাৰ্লি ব্ৰেকেটৰ ভিতৰতে লিখিব লাগিব এনিথিং মানে আমাৰ এই মেইন ফাংচনটো নহলে আমাৰ প্ৰগ্ৰাম ৰানে নহবগে it's like a only one vessel you have to use it or a utensil you have to use it now এতিয়া ইয়াৰ ভিতৰত যেতিয়া আমি সোমাই যাম মানে প্ৰগ্ৰামৰ কম্পাইলাৰে কি কৰিব মেইন ফাংচনৰ ভিতৰত থকা লাইনছবোৰহে এক্সিকিউট কৰে সো ইয়াৰ ভিতৰত সোমোৱাৰ পিছত মেইন প্ৰথম লাইন বাই লাইন যাব দেই ওপৰৰ পৰা এটা এটা লাইন ক্লিয়াৰ কৰি যাব সি প্ৰথমে কম্পাইলাৰ মই বাৰু ওকে এইটো লাষ্টত মই এক্সপ্লেইন কৰি দিম প্ৰথমে এইটো চাওঁ CLR SCR যেতিয়া CLR SCR বস্তুটো কিহৰ কাৰণে মই লিখিছো সো CLR SCR টো লিখিছো মোৰ আউটপুট স্ক্ৰীনটো তোমালোকে দেখি পাইছা ব্ল্যাক কালাৰৰ যেটো আমাৰ আউটপুট স্ক্ৰীন এটা আহেগে তাত আমাৰ ৰিজাল্টটো মেছেজটো লিখাটো আহি যায়গে ওকে সো এবাৰ প্ৰগ্ৰামটো ৰান কৰিলে তোমাৰ মেছেজটো আহিলে হেল্ল ওয়েলকাম টু অৰুণোদয় একাডেমি তাৰ পিছত তুমি প্ৰগ্ৰামটো ক্লোজ কৰিলা মানে আউটপুট স্ক্ৰীনটো ক্লোজ কৰি দিলা ক্লোজ কৰাৰ পিছত তুমি আকৌ সে প্ৰগ্ৰামটো ৰান কৰিলা যদি এই ক্লিয়াৰ স্ক্ৰীন ফাংচনটো নাথাকে তোমাৰ আগৰ যেটো ৰিজাল্ট মানে আগতে যেটো মেছেজ প্ৰিন্ট কৰিছে হেতু আহি যাব লগতে আকৌ তুমি সেকেন্ড টাইম যেটো প্ৰগ্ৰামটো ৰান কৰিছে তাৰ কাৰণেও ৰিজাল্টটো আহি যাবগে মানে দুবাৰ তোমাক দেখাই দিব
ঠিক আছে তুমি বোলে আকৌ আউটপুট স্ক্ৰীনটো অফ কৰিলা অফ কৰি পেলাই আকৌ প্ৰগ্ৰামটো ৰান কৰিলে আগৰ দুটা ৰিজাল্টটো শ্ব' কৰিবই লগতে তুমি এতিয়া ৰান কৰাৰ কাৰণে এতিয়াও আকৌ তোমাৰ ৰিজাল্টটো শ্ব' কৰি দিব মানে আউটপুট স্ক্ৰীনৰ প্ৰিভিয়াছ ৰিজাল্টছবোৰ তোমাক শ্ব' কৰি থাকিব ঠিক আছে চ' সেইটো যেতিয়া নহয় কেতিয়াবা বহুত মিনছ নতুনকে তুমি প্ৰগ্ৰামটো আকৌ ৰান কৰিছা তুমি নতুনকে ৰিজাল্ট সব দেখি পাব বিচাৰি আছা চ' তুমি বিচাৰি আছা যে তোমাৰ আউটপুট স্ক্ৰীনটো ক্লিয়াৰ হৈ থাকক মানে every time you run the program you want your output screen to be cleared so for that purpose the clear screen function this function clear clear screen okay this function is used so starting ote main function bitorot line by line execute kore starting ote ki pale clear screen function to compiler run kori diye run korar loge loge clear screen function or kaam hol je jodi output screen ot agor kiba result previously likha ase he gute khini clear kori dim and then second line ahilege mur etu ki cout ei cout to kihor karone likhisu gom paise cout means full form is console out okay cout means console out so console out korise ki out korise within double quotation whatever is written within double quotation this will get out on your output screen so console out কি কৰিব double quotation আৰম্ভ open হোৱাৰ পিছত double quotation close ইয়াৰ ভিতৰত থকা লিখাবোৰ হি নেচাই কি লিখিছে just হি এটুক লৈ পিনে গৈ আউটপুট স্ক্ৰীনত বহাই দিবগে it's doesn't matter how you are writing it doesn't matter whether it is a capital letter whether it is small letter but make sure this cout this clr scr gach all are in small letter okay ইয়াত যদি এটাও capital letter হৈ যায়গে আমাৰ এবোৰ ভুল হৈ যাবগে so cout এ কি কৰিলে আমাৰ এই মেছেজটো গুটেটো hello welcome to অৰুণোদয় একাডেমি প্ৰিন্ট কৰি দিলেগে প্ৰিন্ট কৰাৰ পিছত কি হৈছেগে কম্পাইলাৰ বহুত ফাষ্ট যায় ঠিক আছে এতিয়া যদি এই গেটছ ফাংচনটো মই ইনক্লুড কৰিছিলো উইথ দ্য হেল্প অফ conio.h যদি নাথাকে মোৰ এই দুটা ফাংচন কাম নকৰে ৰাইট সো এই গেটছ ফাংচনটোৰ কাম হৈ গ'ল যদি গেটছ ফাংচনটো নাথাকে কি কৰিব কম্পাইলাৰে ক্লিয়াৰ স্ক্ৰীন কৰিলে কম্পাইলাৰে আউটপুট স্ক্ৰীনত এটো প্ৰিন্ট কৰি দিলে দেন কম্পাইলাৰ গুচি আহিবগে মানে তুমি আউটপুট স্ক্ৰীনৰ ৰিজাল্ট দেখিয়ে নোপোৱা ওকে তুমি দেখিব নোৱাৰিবাই মানে হি মানে লগলগ গুচি আহি যাবগে কোডিং পাৰ্টটোত আকৌ গুচি আহি যায়গে সো হেতু কাৰণে কম্পাইলাৰক মই কম until unless means I have checked the answer you cannot come out তুমি হে আউটপুট স্ক্ৰীনতে থাকিব লাগিব সো হেতু কাৰণে মই গেটছ ফাংচনটো ইউজ কৰিছো গেটছ ফাংচনটোৰ কাম হৈ গ'ল হে আউটপুট স্ক্ৰীনটো ধৰি থোৱা ফ্ৰীজ কৰি দিয়েগে ঠিক আছে গেট ফাংচনৰ কাম আৰু বহুত আছে বাট ফৰ নাও তোমালোকে জাস্ট ভাবি ধৰা যে গেটছ ফাংচনটো কি কৰে আমাৰ হে আউটপুট ৰিজাল্টটো ফ্ৰীজ কৰি থয় যদি আমি গেটছ ফাংচনটো ব্যৱহাৰ নকৰো আমি আমাৰ ৰিজাল্টটো দেখি নাপাওঁ ঠিক আছে সো কম্পাইলাৰে কি কৰিব এই লাইন বাই লাইন আমাৰ আহেগে প্ৰথমে কমেন্ট আহিলে কমেন্টত কি কৰিলে এটো ইগনোৰ মাৰি দিলে ইগনোৰ কৰাৰ পিছত হি নেক্সট লাইনত আহিলে হিত গম পাইছে যে হেডাৰ ফাইল এটা ইনক্লুড কৰিছে ইউজাৰে মানে প্ৰগ্ৰামাৰে হেডাৰ ফাইল এটা ইউজ কৰিছে দেন আকৌ নেক্সট লাইনত আহিলে নেক্সট লাইনত অহাৰ পিছতো গম পাইছে যে conio.h হেডাৰ ফাইলটো ইনক্লুড কৰিছে এই দুটা হেডাৰ ফাইল ইনক্লুড কৰিছে তাৰপিছত হি আহিলেগে মেইন ফাংচন মিন্স কম্পাইলাৰ গম পাই গল যে এতিয়াৰ পৰা মোৰ প্ৰগ্ৰামটো আৰম্ভ হ'ব সো মেইন ফাংচনৰ বডিৰ ভিতৰত ইনসাৰ্ট কৰাৰ পিছত গম পাইছে যে কি প্ৰথম ক্লিয়াৰ স্ক্ৰীন ফাংচনটো ৰান কৰিছে এটা মই কি কৈছিলো ক্লিয়াৰ স্ক্ৰীন ফাংচনটো কাৰ আন্ডাৰত থাকে conio.h হেডাৰ ফাইলৰ আন্ডাৰত থাকে সো কম্পাইলাৰে চেক কৰিব যে ক্লিয়াৰ স্ক্ৰীন ফাংচনটো যে ইউজাৰে ইউজ কৰিছে হেডাৰ ফাইল conio.h টো ইনক্লুড কৰিছিলে নে সো হেতু ষ্টাৰ্টিংতে পাই আহিলে so conio.h header file to use kora ase so he will give us the permission to use this clear screen function next line ot ahile cout eta cout to jete use korisu he will make confirmation whether the iostream.h header file is included or not so he starting ote pai hisile iostream.h header file include kora ase so again he will give us the permission to use this cout then at the end
get function আমি use কৰিছো getch function. So compiler will again make sure whether the con.io.h header file get function to ইয়াৰ আন্ডাৰত থাকে ই মালিক হয় so মালিকক কৈ লৈছো না মালিকক আমি ইনক্লুড কৰিছো নে so যেতিয়া con.io.h header file টো ইনক্লুড হৈ আছে গম পালে কম্পাইলাৰে get function টো আমাক ইউজ কৰিব দিছে and that's it so এইবোৰ বস্তু আমাৰ কমন লাগেই এইটো আমাৰ বেসিক প্ৰগ্ৰাম হয় অলৰাইট so মই এটা তোমালোকৰ প্ৰগ্ৰামটো কৰি দেখাই দিছোগে এইটো এবাৰ আকৌ এবাৰ hash include iostream মই header ফাইলটো এবাৰ লিখা নাই ৰাইট so .h থাকক নিলিখো header ফাইলটো hash include con.io.h and then void main then clr scr function okay semicolon to মই কোৱা নাছিলো যে semicolon to কিহৰ কাৰণে ইউজ কৰিছো কৈ দিছো বাৰু cout hello how are you double quotation close again semicolon then getch catch semicolon then bracket close okay semicolon to কি হয় আমাৰ ইংলিশ এপ্লিকেশন or letter যেতিয়া আমি লিখো to end the line ঠিক আছে to end the line what we use full stop right so similarly main function এর ভিতৰত আমাৰ main program to start হৈছে so প্ৰতিটো লাইন এটো এটা লাইন হয় এটো এটা লাইন হয় এটো আৰু এটা লাইন হয় তিনটা লাইন হয় right so প্ৰতিটো লাইন আমি end হৈছে বুজাব কাৰণে আৰু must be বুজাবই লাগিব end হৈছে বুলি আমাৰ clear skin function টো ইয়াত end হল বুলি আমি বুজাই দিছো so এটো লাইন আমাৰ ইয়াত শেষ হল so লাইন টো end বুজাব কাৰণে কম্পাইলাৰক আমি সেমিকলন টো লাষ্টত দিব লাগিব যদি সেমিকলন নিদিয়া তেতিয়া এৰৰ দেখাই দিব ক'ব তাতটো লাইন শেষ হোৱা নাছিলে তোমালোকে সেকেন্ড লাইন কেনেকৈ আৰম্ভ কৰিলা right so semicolon is just a symbol it is used to end the line it's like a full stop all right so ইয়াত মই এবাৰ comments or use to কৰা নাই because comments to কিহৰ কাৰণে use কৰে মই কৈছিলো যে program টো বুজাব কাৰণেহে use কৰে প্ৰগ্ৰামত একো কামত নাহে তেনেকে মানে আমাৰ কোডিংটোত একো এফেক্ট নকৰেগে কমেন্টছে so comments to mandatory নহয় যে তোমাৰ প্ৰগ্ৰামত ইউজ কৰিবই লাগিব it's up to you whether you want to explain the code or not যদি তোমাৰ ইউজাৰে গম পাইছে যে তুমি কি প্ৰগ্ৰাম কৰিছা তেতিয়াহলে তোমাৰ কমেন্টস দিবলৈ একো দৰকাৰ নাই বাট যদি তুমি বিচাৰি আছা যে কোনোবাই যেতিয়া প্ৰগ্ৰামটো চাব তোমাৰ মানে প্ৰগ্ৰামটো চোৱাৰ লগে লগে বুজি পাব লাগে so for that purpose you can explain the code for example like এতিয়া মই clr scr টো কি হয় say for example কোনো গম নাপায় এইটো কি হয় so মই এটা কমেন্ট এটা দি দিম using this double slash that it is used to clear the output screen alright so it is a single line comment asile okay double slash use কৰিছো single line comment asile so সেই কাৰণে মই এটা লাইনতে লিখিছো কিন্তু যদি তুমি দুটা লাইনত লিখিব বিচাৰে তেতিয়া চাবা কমেন্টছৰ এটা কালাৰ থাকে দেখিছানে এনেকা ইগনোৰ পাৰ্ট হয় obviously to ইগনোৰ হৈ যাবগে আমাৰতো একো কামৰ নাহেগে এটো জাস্ট মই এক্সপ্লেইন কৰিব কাৰণে ইউজ কৰিছো so এইকেইটা লাইন ইগনোৰ হৈ গৈছে এতিয়া ইগনোৰ লাইন কেইটা চোৱা তুমি কেনেকা অলপ লাইট ব্লু কালাৰত আহিছেগে for example now এতিয়া যদি মই দুটা লাইনত লিখি দিওঁগে using this single line comment যদি দুটা লাইনত লিখি দিও মোৰ কি হ'বগে মোৰ চোৱা the output screen টোৰ কালাৰটো হলাই গল মানে এইটো আমাৰ কোডিংত সোমাই গলগে গম পাইছা না এইটো কমেন্টত নাই সোমোৱাগে এইটো কোডিংত সোমাই গল আৰু কোডিংত যদি এই the output screen বুলি আহে এইটো কিবা কামত আহিব জানো আমাৰ এৰৰ দেখাই দিবগে আমাৰ ভুল দেখাই দিব ৰাইট সো হেতু কাৰণে মই সেম লাইনত লিখি দিছো multi-line comment তুমি use কৰিব পাৰা for example say এটো ইয়াত মই multi-line comment use কৰিম slash ইয়াত নহয় ইয়াত লিখি দিও ৰবা ইয়াত লিখি দিছোগে slash asterisk it is main function okay so as you can see মই slash asterisk দে আৰম্ভ কৰিছিলো but মই close কৰা নাই
সো ক্লোজ নকৰাৰ কাৰণে কি হৈ গ'ল তোমাৰ চোৱা গোটেইটো ইয়াৰ পৰা ইয়াৰলৈকে কমেন্টত সোমাই গ'ল কালাৰটো চেঞ্জ হৈ গ'ল দেখিছা নাই কমেন্টৰ কালাৰ হৈ গ'লগে মানে ইগনোৰ কৰি দিছে কম্পাইলাৰে স্লেছ এষ্ট্ৰিক আৰম্ভ হোৱাৰ পিছত যিমান লাইন লিখিবা সেইবোৰ সব ইগনোৰ কৰি দিব তুমি এইটো দুটা তিনটা লাইনতো লিখিব পাৰা it is main function এনেকৈ মই দুটা লাইনত লিখি দিছোগে অলৰাইট সো গোটেইটো কমেন্টছত সোমাই গ'লগে এতিয়া তুমি বিচাৰি আছা তোমাৰ অকল ইয়াৰ পৰা ইয়াৰলৈকেহে কমেন্টত সোমাই বাকি কেইটা কমেন্টত সোমোৱাটো বিচৰা নাই সো তুমি কি কৰিবা য'ত তোমাৰ কমেন্টটো হেক হৈছে তাত তুমি আকৌ ক্লোজ কৰিব লাগিব মানে আকৌ তুমি এষ্টাৰিক স্লেছটো ইউজ কৰি দিব লাগিব আৰু এনেকে ইউজ কৰাৰ লগে লগে চোৱা ইয়াৰ পৰা ইয়াৰলৈকে কমেন্ট হৈ গ'লগে বাট এইকেইটা তোমাৰ কমেন্টত নাই সোমোৱা এইকেইটা তোমাৰ ইউজ কৰা হ'বগে এইটো কমেন্টত সোমাইছেগে okay so this is how we have to write the comment কমেন্টটো লিখা সময়ত অলপ সাৱধান হ'বা যে কোনপিনে লিখিছা চাই ল'বা কাৰণ তুমি যদি এতিয়া এই লাইনটো যদি মই এতিয়া লেফট হেণ্ড সাইডত লিখি দিলোহেঁতেন মোৰ ক্লিয়াৰ স্ক্ৰীন ফাংচনটো মোৰ কমেন্টত সোমাই গ'লহেঁতেন যিটো মানে মই নিবিচাৰো অলৰাইট দেন কৈছিলো যে okay প্ৰগ্ৰামটো মই এবাৰ ৰান কৰি দেখাই দিছোগে কেনেকে ৰান কৰে কি কৰে এইবোৰ মই তোমালোকক পাছত দেখাই দিম আমি যেতিয়া আমাৰ ক্লাছ আৰম্ভ হ'ব প্ৰেক্টিকেল এটা কৰাম বাট এতিয়া তোমালোকে প্ৰেক্টিকেলটো চাই অলপ আইডিয়া লগাই লোৱা প্ৰগ্ৰামটো ৰান কৰিলো as you can see message is printed right first time message print হৈ গ'ল এতিয়া clear skin functionটো যদি নেথাকে sorry clear skin functionটো মই ইয়াত কাটি দিলো okay so clear skin functionটো কটাৰ পিছত এতিয়া যদি মই প্ৰগ্ৰামটো ৰান কৰো মই এবাৰ ষ্টাৰ্টিঙতে ৰান কৰিছিলো যাৰ কাৰণে মোৰ hello how are you মেছেজটো প্ৰিন্ট হ'ল অলৰাইট এতিয়া যদি মই আকৌ ৰান কৰো উইদাউট ক্লিয়াৰ স্ক্ৰীন মোৰ আগৰ ৰিজাল্টটো ক্লিয়াৰ নহয়গে কিন্তু মোৰ সেকেন্ড টাইমৰ কাৰণে এই hello how are you টো মোৰ প্ৰিন্ট কৰি দিব লগতে আগৰ ৰিজাল্টটো মোক শ্ব' কৰি দিব so I am running the program so চোৱা ইয়াত এবাৰ hello how are you টো আছে তাৰপিছত আকৌ সেম লাইনতে hello how are you টো আকৌ এবাৰ আহি গ'লগে কিয় আহিলে আগৰ দুবাৰ কাৰণ এইটো আগৰ ৰিজাল্ট হয় আগৰ ৰিজাল্টত মই ক্লিয়াৰ স্ক্ৰীন ফাংচনটো মই ইউজ কৰা নাছিলো সেইটো কাৰণে মোৰ সেকেন্ড টাইম আকৌ প্ৰিন্ট কৰি পেলাই দেখাই দিলে অলৰাইট সো সেইটো কাৰণে মোৰ ক্লিয়াৰ স্ক্ৰীন ফাংচনটো যদি এতিয়া মই ইউজ কৰো ওকে এতিয়া যদি মই আকৌ ৰান কৰিম মোৰ অলৰেডি দুবাৰ ৰান কৰিছো দুটা ৰিজাল্ট আছেগে মই এতিয়া আকৌ ৰান কৰিম বাট এবাৰ মোৰ ক্লিয়াৰ স্ক্ৰীন ফাংচনটো ৰান হ'ব ষ্টাৰ্টিঙত সো ৰান হোৱাৰ লগে লগে সি আগৰ দুটা ৰিজাল্ট মোৰ ক্লিয়াৰ কৰি দিবগে আগৰ দুটা ৰিজাল্ট ক্লিয়াৰ কৰিলে নতুনকে মেছেজটো প্ৰিন্ট কৰি দিলেগে ক্লিয়াৰ স্ক্ৰীন ফাংচনৰ কামটো সেইটো আৰু চি আউটৰ কামটো গম পালাই চি আউটটো আমাৰ মেছেজটো সেই প্ৰিন্ট কৰিছেগে অলৰাইট এতিয়া গেটৰ কামটো মই কি কৈছিলো গেটৰ কামটো আছিলে ৰিজাল্টটো ফ্ৰিজ কৰা মোৰ যে আউটপুট স্ক্ৰীনত মই যে কিমান দেৰি মই মানে চাব পাৰিছো ৰিজাল্টটো সেইটো চাবৰ কাৰণেহে মোৰ গেটছ ফাংচনটোৰ মই ব্যৱহাৰ কৰো so for example say মই এতিয়া গেটছ ফাংচনটো কাটি দিও অলৰাইট ক্লিয়াৰ স্ক্ৰীন ফাংচনটো কাটি দিছো কিয় কাটি দিছো চাই ল'বা গম পাই যাবাগে okay so clear screen function নাই গেটও নাই আমাৰ program run হ'ব there will be no error so you can see warning is 0 errors is 0 okay so program to run হৈ যাব but মই ৰিজাল্টটো একো চাব নোৱাৰোগে প্ৰগ্ৰামটো ৰান হ'ব আউটপুটত তোমাৰ ৰিজাল্টটো আহি যাব কিন্তু তুমিহে চাব নোৱাৰিবা কিয় চাব নোৱাৰিম কাৰণ মোৰ গেটছ ফাংচনটো নাই মোৰ ৰিজাল্টটো ফ্ৰিজ হৈ থাকিব নোৱাৰে মই প্ৰগ্ৰামটো ৰান কৰিছো দেখি আছে ওকে 1 2 3 প্ৰগ্ৰাম ইজ ৰান হ'ল কিন্তু একো ৰিজাল্ট নাহিলে এগেইন মই আকৌ ৰান কৰিছো ৰান কৰিলো কিন্তু এবাৰো মোৰ ৰিজাল্ট একো নাহিলে মই এবাৰ গেটছটো ইউজ কৰি দিছো অকল গেটছটো ইউজ কৰিলো মই ইয়াৰ আগৰবাৰ দুবাৰ ৰান কৰিলো উইদাউট ক্লিয়াৰ স্ক্ৰীন এণ্ড উইদাউট গেটছ so গেটছৰ কাৰণে তুমি ৰিজাল্টটো চাব নোৱাৰিলা ক্লিয়াৰ স্ক্ৰীন এতিয়াও নাই মানে মোৰ আগৰ দুটা ৰিজাল্ট ক্লিয়াৰ নহয়গে কিন্তু ৰান হৈছিলে আউটপুটত আহিছে কিন্তু ক্লিয়াৰ আমি জাস্ট চাবহে নোৱাৰিলো এবাৰ মই প্ৰগ্ৰামটো ৰান কৰিম ৰান কৰাৰ পিছত কি হ'ব মোৰ আগৰ দুবাৰ যে ৰান কৰিলো কিন্তু মই চাব নোৱাৰিলো সেই দুটা ৰিজাল্টটো দেখাব লগতে এতিয়া আকৌ ৰান কৰাৰ কাৰণে আৰু এবাৰ ৰিজাল্টটো শ্ব' কৰিব ক্লিয়াৰ স্ক্ৰীন ইউজ কৰা নাই সো আগৰ ৰিজাল্টবোৰ ক্লিয়াৰ নহয়গে মই প্ৰগ্ৰামটো ৰান কৰিছো এবাৰ আকৌ সো হেল্ল' হাউ আৰ ইউ হেল্ল' তিনিবাৰ ৰান কৰিছিলো ওকে সো হেল্ল' হাউ আৰ ইউ টো আৰু এবাৰ আহি গ'লগে দেখিলা এবাৰ ৰিজাল্টটো এনেকে আহি গ'লগে
So again I will use the clear screen function to clear the output screen. Okay, so this is the way to write a small C++ program. We have to use the clear screen function while writing that in Turbo C programming. We have to use the clear screen function to clear the output screen. To see the result we have to use the get function. Program to আমাৰ ইয়াতে শেষ হৈ নাযায়, আমাৰ বহুত আৰু মানে সৰু সৰু কথা আছে যিবোৰ আমি শিকিব লাগিব, আমি সেইবোৰ শিকিম, ষ্টাডি কৰিম। নাও এতিয়া তোমালোকক যদি মই কওঁ এইটো ফলো কৰি পেলাই তোমালোকে এটা প্ৰগ্ৰাম লিখা দুটা মেছেজ প্ৰিন্ট কৰিব কাৰণে। আচ্ছা মই ইয়াত আৰু এটা বস্তু দেখাই দিছো। এতিয়া ধৰা মই দুটা মেছেজ লিখো cout I am fine, right? Hello, how are you? I am fine. এতিয়া মই দুটা মেছেজ ইয়াত লিখিছো, right? And এটো end কৰিলো cout দি পেলাই দুটা মেছেজ। so ইয়াত মোৰ এতিয়া কি হ'ব, প্ৰগ্ৰামটো ৰান যদি মই কৰো এতিয়া মই দুটা মেছেজ দুটা ডিফাৰেন্ট লাইনত লিখিছো। but after I run the program the message will be shown in one line, hello how are you, I am fine, as you can see. so দুটাক যদি বেলেগ বেলেগ লাইন কৰিব লাগে হেটো মই তোমালোকক দেখাই দিম পাছত। for now follow this rule and just simply write a program to print a message, এটা মেছেজ এটা প্ৰিন্ট কৰিব কাৰণে তোমালোকে program এটা কৰা। মেছেজটো মই লিখি দিছো say for example the message is hello semicolon my name is কৈ পেলাই তোমালোকৰ নিজৰ নামটো ইয়াত লিখিবা। and then the next line I read in class 11. so এই মেছেজটো আহাকে তোমালোকে মোক প্ৰগ্ৰাম এটা কৰি পেলাই দেখুৱা। অলৰাইট, দুটা ডিফাৰেন্ট লাইনত নালাগে, এটা সেম লাইনতে আহিব। তোমালোকে জাস্ট প্ৰগ্ৰামটো মোক কৰি পেলাই এতিয়া লিখি পেলাই মোক পাৰ্সোনেলি ইনবক্স কৰি পেলাই মোক দেখাব পাৰা। so I hope তোমালোকে আজি ষ্ট্ৰাকচাৰটো ভালদৰে বুজি পাইছা। যদি আজি ষ্ট্ৰাকচাৰটো লৈ পেলাই কিবা ডাউট আছে মোক সুধিব পাৰা, ডাইৰেক্টলি মোক গ্ৰুপতে মেছেজ কৰি পেলাই সুধি ল'বা। ওকে, আৰু তোমালোকে while writing this program you can use the comment also, use কৰা comments, use কৰা মাল্টি লাইন কমেন্ট, সিঙ্গেল লাইন কমেন্টস, এইবোৰ ইউজ কৰি পেলাই মোক দেখুৱা প্ৰগ্ৰামটো। ওকে, আৰু মই চাই দিম যে কিবা ভুল যদি হৈছে এইবোৰ একো নাই, ভুল কৰিলে তোমালোকে শিকিব পাৰিবা। so write down the program now and show me, and thank you for watching this video. Stay safe and bye.